তো তো হাই গাইজ আপোনালোক কেনে আছে তো বহুত দিন মূৰত ভিডিঅ' এটা লৈ আহিছোঁ তো আজি আমাৰ তাতে আহিছিল এইখন NS200 2022 চনৰ বাইকখন আপোনালোকে দেখি এনেকুৱা লাগিছে নেকি যে এইখন বাইক 2022 চনৰ হ'ব পাৰে কাৰণ কণ্ডিশ্যনটো এনেকুৱা হৈ আছে গাড়ীখন এক্সিডেণ্টেল গাড়ী হয় আমাক বনাব দিছিল গাড়ীটো তো আপোনালোকে গমেই পাইছে সম্পূৰ্ণ আগৰ হেডলাইট মিটাৰ টেংকিৰ কভাৰ বেক পেনেল পিছৰ টায়াৰ মানে গাড়ীখন একোৱে নাই তো সকলোখিনি আমাৰ এই দেৱজিত লাগি আছে গাড়ী কামত আমাৰ মেকানিক দাদা মই আমি গোটেইকেইটাই মিলি মোটামুটি 10 দিনৰ গাড়ীখন ক্লিয়াৰ কৰিছোঁ তাৰে এটা সৰু ভিডিঅ' আপোনালোকক মানে বনাই দেখাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আৰু NS-খনত মানে বহুত লগভগ 40,000 মান বিল হৈছে 40,000 মান টকা বিল হৈছে গাড়ীখনত তো সকলোখিনি চেঞ্জ কৰিব লগা হৈছে আনকি হেণ্ডেল পাইপ পৰ্যন্ত বেণ্ড হৈ গৈছিল তো বাকি ইঞ্জিনটো ভালে আছিল গাড়ীখন মাত্ৰ 8000 ৰানিং আছিল তো এতিয়া গাড়ীখন সম্পূৰ্ণ ভাল হৈছে তো ইয়াৰ পিছ চকাৰ ডিছও চেঞ্জ কৰি আছোঁ পিছ চকাৰ ডিছৰ ব্ৰেক পেড এইবিলাক সকলোবোৰ মানে ক্ষয় গৈছিল আৰু গাড়ীখন পৰি আছিল 6 মাহমান তো চাওঁ এণ্ডত কেনেকুৱা দেখা হয় গাড়ীখন তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব একদম শেষলৈকে আমাৰ বাৰু 10 দিন লাগিছে কিন্তু ভিডিঅ'টোত মই একেবাৰে আপোনালোকক এণ্ডিং লুকটো দেখাই দিম এয়া মিটাৰ চিটাৰবিলাক নতুন লগাই দিছোঁ গোটেই মাডগাৰ্ড ফ্ৰণ্ট ফেণ্ডাৰ গোটেইখিনি নতুন আৰু এয়া ৰাবিং কৰা হৈ আছে টেংকিৰ ওপৰত মানে দাগ আছিল কিছু তো এই ষ্টিকাৰিঙো কৰা গৈছে নতুনকৈ আকৌ মানে গাড়ীখন পাৰালৈকে নতুন বনাব চেষ্টা কৰা গৈছে এয়া গাড়ীখন চব হোৱাৰ পিছত এতিয়া ধুবলৈ আনিছোঁ তো আপোনালোকে আফটাৰ লুকটো দেখাই পেলাই বিফৰ লুকটো দেখাই পেলাই এতিয়া আফটাৰ লুকটো চাওক গাড়ীখন কেনেকুৱা দেখা হৈছে তো যোনে মানে এইখন যে সেইখন গাড়ী কোনো ধৰিবই নোৱাৰিব তো গাড়ীখন বহুত 10 দিনে কষ্ট কৰি হ'লেও বনাই পেলাই ৰেডি কৰিলোঁ তো আপোনালোকে কেনে লাগিছে কমেণ্টত জনাব তো যদি আজিলৈ মানে লগ পাম নেক্সট এটা গাড়ীৰ ভিডিঅ' লৈ তো